বিহালীত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আজি বিহালীৰ কোলাগুৰি পথাৰত দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জনসভাত উপস্থিত হৈ ঘোষণা কৰিলে 2 লাখ চৰকাৰী চাকৰি, 10 লাখ যুৱ উদ্যমীৰ বাবে বিত্তীয় সাহায্য, 10 লাখ পৰিয়ালে পাব পকী ঘৰ, বাটপথ উন্নয়ন, ৰেচন কাৰ্ড, নতুনকৈ 40 লাখ মহিলালৈ উদ্যমিতাৰ ধন, নতুনকৈ 15 লাখ মহিলাই লাভ কৰিব অৰুণোদয় ধন, খিলঞ্জীয়া পৰিয়ালে পাব ভূমি পট্টা। দুপৰীয়া প্ৰায় 1:30 বজাত উপস্থিত হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ সভা সম্বোধন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিহালীৰ কোলাগুৰি পথাৰত নিশ্চিদ্ৰ কটকটীয়া নিৰাপত্তাৰ বেষ্টনীৰে সুসজ্জিত পথাৰত প্ৰায় 50,000 লোকে অংশগ্ৰহণ কৰে। বিশ্বনাথ জিলাৰ 3টা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰে এই জনসভাত। উপস্থিত থাকে ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, সাংসদ ৰঞ্জিত দত্ত, বিহালী বিধানসভা সমষ্টিৰ প্ৰাৰ্থী মুনীন্দ্ৰ দাসে ধৰি দলীয় নেতাকৰ্মীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিশ্বৰ সৰ্বাধিক এজন লোকপ্ৰিয় নেতা আৰু তেখেতৰ আগমনত আজি বিশ্বনাথৰ পবিত্ৰ ভূমি আজি পুনৰ এবাৰ জনতা জনাৰ্দনৰ আশীৰ্বাদে আজি ধন্য হ'ল। আৰু আজি দেখিলে আপুনি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কি উৎসাহেৰে আজি তেখেতৰ বক্তব্য প্ৰদান কৰিলে। 2 লক্ষাধিক বুলি দাবী কৰিছে আপোনালোকে। কিমান লক্ষাধিক সেইটো আপোনালোকে ক'ব, কিন্তু জনতাৰ অপাৰ সমুদ্ৰ, জনসমুদ্ৰ যাক কোৱা হয়, সঁচা অৰ্থত এক জনসমুদ্ৰ। আৰু 3টা বিধানসভা সমষ্টি যদিও কোৱা হৈছে, ইয়াৰ ভিতৰত বিহালী, বিশ্বনাথ আৰু গহপুৰ, কিন্তু বেছিভাগ বিহালী সমষ্টিৰ পৰাই লোক আছিলে, বাকী অকণ লোক 2টা সমষ্টিৰ পৰা আহিছে। গতিকে এয়াই প্ৰমাণ কৰে যে আমাৰ 3টা সমষ্টিত 3গৰাকী বিজেপি NDA প্ৰাৰ্থীৰ প্ৰতি আশীৰ্বাদ দিবৰ কাৰণে ৰাইজে একেবাৰে হেঁপাহেৰে বাট চাই আছে। আৰু নিশ্চিতভাৱে ৰাইজে 9 তাৰিখে বিজেপি প্ৰতীকত, পদুম ফুলৰ প্ৰতীকত NDA প্ৰাৰ্থী 3গৰাকীকে নিশ্চিতভাৱে বিজয়ী কৰাব। অনুপ্ৰৱেশকাৰী আকৌ কথাটো আহিছে। নিশ্চিতভাৱে অনুপ্ৰৱেশ আমি বন্ধ কৰিলোঁ শেহতীয়াভাৱে। অসম চৰকাৰৰ বলিষ্ঠ নীতি আৰু কিছু শক্তিশালী পদক্ষেপৰ জৰিয়তে, আৰু এতিয়া আমি অনুপ্ৰৱেশকাৰী ৰোধা নহয়, অলৰেডি ৰোধাটো আৰম্ভ হৈ গ'ল, এতিয়া খেদিব লাগে। গতিকে খেদাৰ কাৰণে আমাৰ চৰকাৰে, ভাৰত চৰকাৰে, 2খন চৰকাৰে নিশ্চিতভাৱে শক্তিশালী পদক্ষেপ ল'ব 3য়বাৰ বিজেপি চৰকাৰ অহাৰ পিছত। কিমান সময় লাগিব খেদিবলৈ? টাইম লাগিব অলপ, কিন্তু খেদা আৰম্ভ কৰিম। 1000 মাইল বিগিনছ উইথ এ লিটল ষ্টেপ। 1000 মাইলৰ দূৰত্ব এটা খোজেৰে আৰম্ভ হয়। গতিকে লাহে লাহে খেদিব লাগে। 50-60 বছৰে কংগ্ৰেছে মিয়াক আনি 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 হৰাই দিলে অসমখন। এই মিয়াহঁতক খেদোতে অলপ টাইম লাগিব, কিন্তু খেদাটো নিশ্চিত আৰু কঠোৰ পদক্ষেপো নিশ্চিত। বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট, প্ৰাটো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।